মানে সাধাৰণতে আমাৰ যেহেতু বৰ্তমান স্কুলবিলাক FLN স্কুল আৰু FLN সাধাৰণতে ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচিত মানে গুৰুত্ব দিছে যে ল'ৰা ছোৱালীক কেনেকৈ আগবঢ়াই ল'ব পৰা যায়। সেই ধাৰণাৰ ওপৰত বেছ কৰি পেলাই মই সাংখ্যিকতাৰ ওপৰত ল'ৰা ছোৱালীক প্ৰাক গাণিতিক ধাৰণা, তাৰমানে অংক বুলি ক'লে সাধাৰণতে ল'ৰা ছোৱালীয়ে ভয় খায় বা এটা ভয় ভাৱ আহি যায়। তো সেই বস্তুখিনি নোহোৱা কৰাৰ কাৰণে আৰু ল'ৰা ছোৱালীয়ে সাধাৰণতে পুতলা বা ছবি বা কাৰ্টুন যিহেতু এইবিলাক বস্তু বেছিকৈ ভাল পায়, তো সেই বস্তুটো নজৰত ৰাখি পেলাই ল'ৰা ছোৱালীৰ কাৰণে মানে প্ৰাক গাণিতিক ধাৰণা দিয়াৰ কাৰণে মই ট্ৰাই কৰিছোঁ যে ইয়াতে ধুনীয়াকৈ ল'ৰা ছোৱালীক যেতিয়া আমি বুজাব বিচাৰিম যে যিকোনো ধৰণৰ অংক তেওঁলোকে শিকা নাই, লাহে লাহে আমি কেনেকৈ অংকলৈকে লৈ যাম, তো সেই বস্তুখিনিক ধাৰণাটো দিয়াৰ কাৰণে যে অংক যে বস্তুটো মজাৰ বিষয় তেওঁলোকক ফাউণ্ডেশ্যনেল ষ্টেজত, তো সেই বস্তুটো বুজোৱাৰ কাৰণে মই চেষ্টা কৰিছোঁ। ইয়াতে কনচেপ্ট ল'ব পাৰিব ল'ৰা ছোৱালীয়ে, ডাঙৰ সৰু বুজিব পাৰিব, এইটো ওখ চাপৰ এনেকৈ বুজিব পাৰিব, ক'ত কম বেছি, শকত ক্ষীণ, তো সেনেকৈ এই বস্তুটোৱে ভিতৰত বুজাইছে, এই বস্তুটো বাহিৰত, ইয়াতে যেনেকৈ এই বস্তুটো ওপৰত, এইটো তলত, এই বস্তুটো যদি আমি চাওঁ এইটো আগত, এইটো পিছত, এইটো ওচৰত বুলি কৈছে, এইটো দূৰত। এই বস্তু ইয়াতে বস্তু দেখা আছে যে ইয়াতে গোটা বস্তু, ইয়াতে আধা, এইটো দীঘল, এইটো চুটি, এইটো গধুৰ বস্তু, এইটো পাতল, এইটো এনেকৈ যেনেকৈ গিলাচটো এইটো ভৰ্তি হৈ আছে, এইটো খালী বা আধা হৈ আছে। তো এনেকৈ ধৰণে মই ফাউণ্ডেশ্যনেল ষ্টেজত তাৰমানে প্ৰাক গাণিতিক ধাৰণা যোনটো এইটো দিয়াৰ কাৰণে মই চেষ্টা